ছাত্ৰ ছাত্ৰীসকল এতিয়ালৈকে আমি কৰি পেলাইছোঁ এক্সাৰসাইজ জাতীয় বিদ্যালয় ক্লাছ 8 মেথছৰ আমি প্ৰথম লেসনটো কমপ্লিট কৰিছোঁ। এতিয়া আমি দ্বিতীয় লেসন আৰম্ভ কৰিব গৈ আছোঁ। দ্বিতীয় লেসনটো আমাৰ আছে পৰিমেয় সংখ্যা। সো পৰিমেয় সংখ্যা আমি ষ্টাৰ্ট কৰিম, ঠিক আছে। ওকে ছাত্ৰ ছাত্ৰীসকল চোৱাইটো আমাৰ জাতীয় বিদ্যালয় আমি পৰিমেয় সংখ্যা অনুশীলনী 2 আৰম্ভ কৰিব গৈ আছোঁ। প্ৰথম কোৱেশ্চনটো আছে সত্য নে অসত্য। ইয়াতে কিছুমান কোৱেশ্চন দিয়া আছে যে এটা স্বাভাৱিক সংখ্যা শূন্য এটা স্বাভাৱিক সংখ্যা, আটাইবোৰ সৰু পূৰ্ণ সংখ্যা শূন্য, -11 এটা অখণ্ড সংখ্যা, সকলো অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা, এনেকৈ কিছুমান প্ৰশ্ন দিয়া আছে। সো প্ৰশ্নকেইটা আমি সলভ কৰাৰ আগত প্ৰথমে এইবোৰ বস্তু বুজি পাই লওঁ যে স্বাভাৱিক বা পূৰ্ণ বা অখণ্ড এইবোৰ কি ধৰণৰ সংখ্যা হয় এইকেইটা আমি প্ৰথম ভালকৈ বুজি ল'ম। তাৰপিছত আমি ষ্টাৰ্ট কৰিম। তাৰপিছত আমি আৰম্ভ কৰিম, ঠিক আছে। এইকেইটা কৰিবলৈ সমাধান প্ৰথমে সেইটো বুজি লওঁ। চোৱা সংখ্যা প্ৰণালীত আমাৰ সংখ্যাকেইটাক দুটা ভাগত বিভক্ত কৰিব পৰা যায়। এটা হ'ল পৰিমেয় আৰু এটা হ'ল অপৰিমেয়, ঠিক আছে। এটা হ'ল পৰিমেয়, এটা হ'ল অপৰিমেয়। সংখ্যা প্ৰণালীৰ সংখ্যাকেইটাক আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ, পৰিমেয় আৰু অপৰিমেয়। পৰিমেয়কেইটাক আকৌ আমি কিছুমান ভাগত ভাগ কৰিব পাৰোঁ, যেনেকৈ প্ৰথমটো হৈ গ'ল স্বাভাৱিক, তাৰপিছত আহিব পূৰ্ণ, তাৰপিছত অখণ্ড, ভগ্নাংশ, ঠিক আছে। সো অপৰিমেয় সংখ্যাৰ ভাগ নাই, তো আমি অপৰিমেয় সংখ্যা প্ৰথমে পৰিমেয় সংখ্যা কোনবিলাক কোৱা যায়, যিবোৰ সংখ্যাক p/q আকাৰত প্ৰকাশ কৰিব পৰা যায়, যিবোৰ সংখ্যাক p/q আকাৰত প্ৰকাশ কৰিব পৰা যায় আৰু q ≠ 0 হয়। q যদি শূন্য হৈ যায় তেন্তে এইটো পৰিমেয় সংখ্যা নহ'ব, ঠিক আছে। যিবোৰ সংখ্যাক p/q আকাৰত প্ৰকাশ কৰিব পৰা যায় আৰু q ≠ 0 তেনে সংখ্যাবিলাকক আমি পৰিমেয় সংখ্যা বুলি ক'ম, ঠিক আছে। তেন্তে একেবাৰে আৰম্ভণিৰ যিটো সংখ্যা আছিলে স্বাভাৱিক, তাৰপিছত পূৰ্ণ, তাৰপিছত অখণ্ড, তাৰপিছত ভগ্নাংশ আৰু তাৰপিছত গোটেইকেইটাৰ ভাগ হৈ গ'ল পৰিমেয়। এতিয়া কেনেকৈ হ'ল সেইটো আমি চাই লৈছোঁ। চোৱা তো স্বাভাৱিক সংখ্যা চোৱা আৰম্ভ হয় তোমাৰ 1ৰ পৰা আমি গণিবলৈ আৰম্ভ কৰোঁ। স্বাভাৱিক সংখ্যা হৈ গ'ল গণিব পৰা সংখ্যাবিলাকক স্বাভাৱিক সংখ্যা বুলি কোৱা হয়। এইটো মনত ৰাখিবা, স্বাভাৱিক সংখ্যা 1ৰ পৰা আৰম্ভ হয়, ঠিক আছে। তাৰপিছত চোৱা পূৰ্ণ সংখ্যা আহিব। পূৰ্ণ সংখ্যা আমাৰ আৰম্ভ হয় 0ৰ পৰা। সো 0, 1, 2, 3, 4, 5 এনেকৈ গৈ থাকিব ই। তাৰপিছত আহি যায় আমাৰ অখণ্ড সংখ্যা। অখণ্ড সংখ্যা তোমাৰ হৈ যায় 0ৰ ইপিনে থাকিব 1, 2, 3, 4, 5 এইকেইটা তোমালোকে ক্লাছ 7ত পঢ়ি আহিছা। -1, -2, -3, -4, -5, ঠিক আছে। আৰু ভগ্নাংশ তোমাৰ 1/2, 1/3, 1/4, 1/5, 1/6, 1/7 এইবোৰ হৈ গ'ল ভগ্নাংশ, ঠিক আছে। অপৰিমেয় সংখ্যা কোনকেইটা আহে, যিকেইটাৰ ওপৰত ৰুট থাকে, যেনেকৈ √2, √3, √4টো নহ'ব কাৰণ তাৰ বৰ্গমূল থাকে, √5, √6, √7, √8, √10, 9টো নহ'ব। এইবোৰ কি হয় অপৰিমেয় সংখ্যা। এতিয়া চোৱা স্বাভাৱিক সংখ্যা 1ৰ পৰা আৰম্ভ হয় আৰু পূৰ্ণ সংখ্যা 0তকৈ আৰম্ভ হয়। তেন্তে স্বাভাৱিকৰ পৰা পূৰ্ণ সংখ্যাটো ডাঙৰ হ'ল, ঠিক আছে। এইটো 0 এটা বেছি আছে, তেন্তে আমি ক'ম এইটো ডাঙৰ আছে, ঠিক আছে। এতিয়া পূৰ্ণ সংখ্যাটো চোৱা ই 0ৰ পৰা আৰম্ভ হয়, কিন্তু অখণ্ড সংখ্যাটো 0ৰ ইপিনে গোটেইকেইটাই এই ভাগটো গোটেইটোৱে তোমাৰ পূৰ্ণ সংখ্যা আছে। পূৰ্ণ সংখ্যা গোটেইকেইটাই ইয়াতে আছে, প্লাছ ইয়াতে কিছুমান নেগেটিভ সংখ্যা আছে, ঋণাত্মক সংখ্যা। তেন্তে অখণ্ড সংখ্যাটো পূৰ্ণ সংখ্যাতকৈ ডাঙৰ হ'ল, ঠিক আছে। তাৰপিছত চোৱা ভগ্নাংশটো তোমাৰ 1/2, 1/3, 1/4, 1/5, 1/6, 1/7। তেন্তে আমি এইটোও লিখিব পাৰোঁ 2/2, 3/2, 4/2। চোৱা এইটো কেঞ্চেল কৰিলে তোমাৰ 1 আহি আছে, এইটো কেঞ্চেল কৰিলে 2 আহি আছে। তেন্তে আমি 0/2 লিখিব পাৰোঁ, তাৰমানে 0 আহি আছে, ঠিক আছে। ইয়াত চোৱা এইকেইটা ভগ্নাংশ হয়,
এতিয়া স্বাভাৱিক সংখ্যাতকৈ ডাঙৰ পূৰ্ণ সংখ্যা পূৰ্ণতকৈ ডাঙৰ অখণ্ড সংখ্যা তো আমি এইটো ক'ব পাৰোঁ যে আটাইবোৰ স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা ঠিক আছে আটাইবোৰ স্বাভাৱিক সংখ্যা কি হৈ যাব পূৰ্ণ সংখ্যা সেই প্ৰকাৰে আমি ক'ব পাৰোঁ যে আটাইবোৰ পূৰ্ণ সংখ্যাই অখণ্ড সংখ্যা আৰু সেই প্ৰকাৰে আটাইবোৰ অখণ্ড সংখ্যাই কি হৈ যাব পৰিমেয় সংখ্যা এতিয়া পৰিমেয় সংখ্যা কোনকেইটা হয় ভগ্নাংশত গোটেইকেইটা পজিটিভ থাকে যেতিয়া সেইটো নেগেটিভ চাইন আহি যাব এতিয়া ভগ্নাংশত লব আৰু হৰ ঠিক আছে পি বাই কিউ আকাৰত বুজিছিলোঁ নহয় পি বাই কিউ মানে হৈ গ'ল লব আৰু হৰ আকাৰত তাৰমানে যিকেইটা আমি লব আৰু হৰ আকাৰত প্ৰকাশ কৰিব পাৰোঁ সেইকেইটাই কি হৈ যায় পৰিমেয় সংখ্যা এতিয়া পৰিমেয় সংখ্যা চোৱা ইয়াতে নেগেটিভ চাইন থাকিলে এইটো পৰিমেয় হৈ যাব কিন্তু পজিটিভ চাইন মাত্ৰ থাকিলে এইটো ভগ্নাংশ হৈ যাব ঠিক আছে তেনে চোৱা এই গোটেইকেইটা সংখ্যা আমি ক'ত পাই যাম পৰিমেয় সংখ্যাত কেনেকৈ পাম চোৱা তোমাক যদি 1 লাগে তুমি লিখিব পাৰা 2/2 3/3 এই গোটেইকেইটা কি হয় 1 তোমাক 2 লাগে তুমি লিখিব পাৰা 4/2 6/3 এই গোটেইকেইটা কি হয় 2 তোমাক যদি 5 লাগে তেন্তে লিখিব পাৰা 10/2 এইটো কি হয় 5 বা 25/5 এইটো কি হয় 5 সো কিন্তু এইটো ভগ্নাংশ পৰিমেয় সংখ্যা হৈ আছে পি বাই কিউ আকাৰত ঠিক আছে সেইখিনি আমি গম পালোঁ চোৱা সংখ্যা প্ৰণালী চোৱা সংখ্যা প্ৰণালীত যিবোৰ সংখ্যা আছে সিহঁতৰ কিছুমান ধৰ্ম মানি চলে ঠিক আছে সেই ধৰ্মবোৰ হ'ল প্ৰথমটো হৈ গ'ল আবদ্ধ ধৰ্ম 2 নম্বৰ হৈ গ'ল ক্ৰম বিনিময় 3 নম্বৰ হৈ গ'ল সহযোগ 4 নম্বৰ হৈ গ'ল বিতৰণ বিধি ঠিক আছে 5 নম্বৰ হৈ গ'ল তোমাৰ হৈ গ'ল শূন্য ধৰ্ম ঠিক আছে 6 নম্বৰ হৈ গ'ল আমাৰ বিপৰীত ধৰ্ম ঠিক আছে এনে কিছুমান ধৰ্ম মানি চলে তো এই ধৰ্মকেইটা মই ধুনীয়াকৈ বুজাই দিছোঁ চোৱা প্ৰত্যেকটো যিখিনি সংখ্যা প্ৰণালী আমি দেখিলোঁ যেনেকৈ স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা অখণ্ড সংখ্যা গোটেইকেইটাই এইকেইটা ধৰ্ম মানি চলে ঠিক আছে কেনেকৈ মানে সেইটো চোৱা প্ৰথমে চোৱা আবদ্ধ ধৰ্ম মানে হৈ গ'ল যে আমাক যদি দুটা স্বাভাৱিক সংখ্যা দিয়া যেনেকৈ 2 আৰু 3 আমি সেইটোক যদি যোগ বা বিয়োগ কৰোঁ ঠিক আছে তো স্বাভাৱিক সংখ্যা পোৱা যায় নে নাই তো কোনটোত পোৱা যায় তো আমি যদি যোগ কৰি দিওঁ তো চোৱা 2 3 কিমান হৈ গ'ল 5 কিন্তু যদি আমি বিয়োগ কৰি দিওঁ তেনেকৈ কোনো সংখ্যা নাই যিটো পোৱা যাব স্বাভাৱিক সংখ্যা এনেকৈ কোনো সংখ্যা নাই চোৱা 2 পৰা 3 গ'লে কিমান আহে -1 কিন্তু -1টো স্বাভাৱিক সংখ্যা নহয় চ' যোগ আৰু পূৰণৰ ক্ষেত্ৰত স্বাভাৱিক সংখ্যাটো তোমাৰ আবদ্ধ ধৰ্ম মানি চলে কিন্তু বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত ই নামানে ঠিক আছে ক্ৰম বিনিময় ধৰ্ম হৈ গ'ল ধৰা তোমাৰ এনেকৈ আছে 2 পূৰণ 3 তুমি এইটোক লিখিব পাৰা 3 পূৰণ 2 চ' এইটো ক্ৰম বিনিময় ক্ৰম মানে হৈ গ'ল এই যিটো ক্ৰম আছিলে যে 2 পিছত 3 আহিব এইটোক আমি চেঞ্জ কৰি দিলোঁ আমি লিখি দিলোঁ 3 পিছত 2 আহি আছে ঠিক আছে তো এইটোকে বোলা হয় ক্ৰম বিনিময় ধৰ্ম তেন্তে আমি 2 পূৰণ 3টোকে লিখিব পাৰোঁ 3 পূৰণ 2 এইটোকে কোৱা হয় ক্ৰম বিনিময় ধৰ্ম ঠিক আছে তো এইটো যোগ আৰু পূৰণৰ ক্ষেত্ৰত ঠিক আছে কিন্তু সেই বিয়োগৰ ক্ষেত্ৰত ইয়াৰ এনসাৰটো নাহিব ঠিক আছে তো ক্ৰম বিনিময় ধৰ্ম পূৰণ আৰু যোগৰ ক্ষেত্ৰতহে আবদ্ধ হয় নেক্সট সহযোগ বিধি চোৱা যেতিয়া তোমাক তিনিটা সংখ্যা দিয়া যেনেকৈ 2 3 আৰু 4 তেন্তে তুমি প্ৰথমে দুটা সংখ্যা গ্ৰুপ কৰি পেলাই তাৰ পিছৰ সংখ্যাটোৰ লগত যোগ কৰিলা বা পিছৰ দুটা সংখ্যা গ্ৰুপ কৰি পেলাই তাৰ আগৰ সংখ্যাটোৰ লগত যোগ কৰিলা দুটাৰ মান একেই আহিব তেন্তে এই ধৰ্মটোক আমি কওঁ সহযোগ বিধি ঠিক আছে তো সহযোগ বিধি যোগ আৰু পূৰণৰ ক্ষেত্ৰত শুদ্ধ হৈ যায় কিন্তু সেয়া বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত এইটো ভুল হৈ যাব ঠিক আছে সো আমি বিয়োগ আৰু পূৰণৰ ক্ষেত্ৰত এইটো মানি নচলে বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত নেক্সট আছে বিতৰণ বিধি মানে কি চোৱা মানি লোৱা 2 আছে আৰু 2টোক মই বিতৰণ কৰিম 3 আৰু 4 মাজত তেন্তে কেনেকৈ বিতৰণ কৰিম চোৱা প্ৰথম 2টো 2 3 লগত পূৰণ হ'ব এইটো 2 3 গুণ তাৰপিছত যোগ আকৌ 2 4 গুণ ঠিক আছে বিতৰণ হৈ গ'ল 2টো প্ৰথমে 3টা তাৰপিছত 4টাত বিতৰণ হৈ গ'ল বিতৰণ মানে বাটি দিয়া ঠিক আছে এইটো বিতৰণ হৈ গ'ল চ' এই ধৰ্মটো তোমাৰ পূৰণ আৰু যোগৰ ক্ষেত্ৰত ঠিক আছে পূৰণৰ ক্ষেত্ৰতে প্ৰয়োজ্য হ'ব তুমি হৰণৰ ক্ষেত্ৰত এইটো প্ৰয়োজ্য নহ'ব হৰণ আৰু বিয়োগৰ ক্ষেত্ৰত ঠিক আছে শূন্য ধৰ্ম তুমি যিকোনো সংখ্যাৰ লগত শূন্য পূৰণ কৰা এইটো শূন্য আহিব এইটো হৈ গ'ল শূন্য ধৰ্ম বিপৰীত ধৰ্ম 2 লগত যদি তুমি
চ' বিপৰীত ধৰ্ম ইয়াতে সহযোগ বিধিত ইয়াতে প্ৰয়োজন নহ'ব। চ' আমি বেলেগ সংখ্যা লৈ ল'ম বিপৰীত ধৰ্মটো চাবলৈ। এতিয়া আমি লৈ লওঁ চোৱা অখণ্ড সংখ্যা। অখণ্ড সংখ্যা কোনকেইটা আছিল তোমালোকে জানা। অখণ্ড সংখ্যা 0ৰ পৰা আৰম্ভ হয়, 0 1 2 3 4 এনেকৈ, -1 -2 -3 এইকেইটা অখণ্ড সংখ্যা। ইয়াত চোৱা এইটো পাৰ্ট হৈ গ'ল ধনাত্মক, এইটো পাৰ্ট হৈ গ'ল ঋণাত্মক, এইটো হৈ গ'ল 0। ইফালে গ'লে বৃদ্ধি হ'ব, ইফালে হ'লে কমিব। তুমি ইফালে গৈ থাকা, এইটো বাঢ়ি গৈ থাকিব, ইফালে আহিলে কমি গৈ থাকিব, ঠিক আছে। এতিয়া চোৱা ই আবদ্ধ ধৰ্ম মানিব, যেনেকৈ আমি 2 + 3 কৰিলে 5 হৈ যায়, আৰু 2 + 3 কৰিলেও -1 হয়। চ' -1টো কি হৈ যাব তোমাৰ আবদ্ধ ধৰ্ম। এই কাৰণ এই -1টো ক'ত আছে, অখণ্ড সংখ্যাত পোৱা যায়। চ' -1টো কি হৈ যাব, আবদ্ধ ধৰ্ম মানি চলিব। নেক্সট ক্ৰম বিনিময় চোৱা, যেতিয়া মই 2ৰ লগত 3 পূৰণ কৰোঁ, তেন্তে মই এইটোক এনেকৈ লিখিব পাৰোঁ যে 3 × 2, ঠিক আছে। আকৌ যদি মই এটা নেগেটিভ সংখ্যা লৈ পেলাই পূৰণ কৰোঁ, তেন্তে তাক উল্টা কৰিলেও এনচাৰটো সেই একেই আহিব। চোৱা 2 3 × 6, এইটো হৈ গ'ল -6, 3 2 × 6, এইটো আহি গ'ল -6, দুটা একে আছে। ইয়েছ, তেন্তে ক্ৰম বিনিময় ধৰ্ম মানি চলে, ঠিক আছে। তাৰপিছত সহযোগ সেইদৰে আৰু বিতৰণ বিধি দুটাকো মানি চলিব। সহযোগ ক্ষেত্ৰত কাক কাক প্ৰয়োজন হ'ব, চোৱা যেতিয়া তুমি পূৰণ কৰা, যোগ কৰা, তেন্তে এইটো শুদ্ধ হ'ব, ঠিক আছে। যোগ বা পূৰণ কৰিলে দুটা শুদ্ধ হ'ব, কিন্তু যেতিয়া হৰণ কৰি দিয়ে তেতিয়া ভুল হৈ যাব পাৰে, ঠিক আছে। তো বিতৰণ বিধিটো হৰণৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব। যেনেকৈ ধৰা তুমি হৰণ কৰিলা 16 হৰণ 4 হৰণ 2, ঠিক আছে। ইয়াতে আমি হৰণ কৰি চালোঁ, এইটো হৈ যাব 16 হৰণ 2, এইটো হৈ যাব 8, ঠিক আছে। এতিয়া আকৌ এইটো যদি কৰিলোঁ 16 হৰণ 4 হৰণ 2, তেন্তে 16ক 4 হৰণ কৰিলে 4, আৰু 4 লগত 2 হৰণ কৰিলে কিমান আহি যাব 2। তো দুটা কি সমান হৈছেনে, নাই হোৱা ছাৰ। চ' এইটো ভুল হৈ যাব, হৰণৰ ক্ষেত্ৰতো ভুল হৈ যাব, ঠিক আছে। চ' শূন্য ধৰ্ম মানে যাৰ লগত শূন্য পূৰণ কৰিলে। আৰু বিপৰীত ধৰ্ম হৈ গ'ল তুমি 2 লগত তাৰ বিপৰীত যিটো -2 আছে তাক যোগ কৰা, মানটো কি আহিব 0, এইটো কোৱা হয় বিপৰীত ধৰ্ম। চ' ধৰ্মকেইটা আমি চাই ল'লোঁ, এতিয়া এইকেইটা কৰোঁ চোৱা অনুশীলনী। ঠিক আছে, অনুশীলনী নম্বৰ 1 দি আছে সত্য নে সত্য। 0 এটা স্বাভাৱিক সংখ্যা। চোৱা স্বাভাৱিক সংখ্যা আমি 1ৰ পৰা আৰম্ভ হৈছে, সেইটো কি হৈ যাব ভুল, এইটো অসত্য হ'ব, ঠিক আছে। 0 এটা স্বাভাৱিক সংখ্যা, এইটো আমি কি লিখিম অসত্য, ঠিক আছে। 0 স্বাভাৱিক সংখ্যা নহয়, কাৰণ স্বাভাৱিক সংখ্যা 1ৰ পৰা আৰম্ভ হয়। 0 সৰু পূৰ্ণ সংখ্যা, তো এইটো শুদ্ধ হ'ব, কাৰণ আটাইতকৈ সৰু পূৰ্ণ সংখ্যা 0 হয়, এইটো সত্য, ঠিক আছে। -11 এটা অখণ্ড সংখ্যা। চ' অখণ্ড সংখ্যাত আমি পাইছিলোঁ যে অখণ্ড সংখ্যাত নেগেটিভ সংখ্যা থাকে, পজিটিভ সংখ্যাও থাকে। চ' -11টো কি হৈ যাব, এইটো অখণ্ড সংখ্যা, এটা শুদ্ধ, তাৰমানে সত্য, ঠিক আছে। নেক্সট চোৱা সকলো অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা। চ' সকলো অখণ্ড সংখ্যা আমি কি কি সংখ্যা পাইছিলোঁ, স্বাভাৱিক, আমি প্ৰথম পাইছিলোঁ স্বাভাৱিক, তাৰপিছত আহি গ'ল পূৰ্ণ, তাৰপিছত আহি গ'ল অখণ্ড, তাৰপিছত হৈ গ'ল পৰিমেয়, ঠিক আছে। এতিয়া চোৱা আমি সকলো স্বাভাৱিক সংখ্যাবোৰ পূৰ্ণ ক'ব পাৰোঁ, সকলো পূৰ্ণ সংখ্যাবোৰ অখণ্ড ক'ব পাৰোঁ, সকলো অখণ্ড সংখ্যাবোৰ পৰিমেয় বুলি ক'ব পাৰোঁ। কিন্তু সকলো অখণ্ড সংখ্যা পূৰ্ণ, চোৱা অখণ্ড সংখ্যাটো পূৰ্ণ হৈ গ'ল, সেইটো শুদ্ধ হ'বনে, নহ'ব, এইটো ভুল হৈ যাব, সেইটো কি হৈ যাব অসত্য, ঠিক আছে। নেক্সট সকলো স্বাভাৱিক সংখ্যা পূৰ্ণ, স্বাভাৱিকটো পূৰ্ণ বুলি কৈছে, স্বাভাৱিকটো পূৰ্ণ, এইটো সত্য হ'ব। অখণ্ড সংখ্যাৰ বিয়োগৰ সাপেক্ষে বিয়োগ প্ৰক্ৰিয়া মানি চলে, অখণ্ড সংখ্যা বিয়োগৰ সাপেক্ষে। তো আমি এইটো কৰি চাওঁ, মানি লওঁ অখণ্ড সংখ্যা বিয়োগৰ সাপেক্ষে বিয়োগ প্ৰক্ৰিয়া মানি চলে, ঠিক আছে। তো আমি এটা অখণ্ড সংখ্যা ল'লোঁ, a - b = b - a, এইটো আমাক ক'ব গৈ আছে যে বোলে a আৰু b যদি মাইনাছ কৰোঁ, তেন্তে b আৰু a মাইনাছ কৰোঁতে যিটো মান আহিব তাৰ লগত একে হ'ব। আমি কৰি চাওঁ, মানি লোৱা ইয়াতে তুমি লৈ ল'লা 3 - 2, ঠিক আছে, কিমান আহিব 1, আৰু ইয়াতে লৈ লৈছা তাৰ উল্টাটো, যেনেকৈ 2 - 2 + 3, কিমান আহিব 1, ঠিক আছে। তো দুইটাৰ ক্ষেত্ৰত মান একে আহিছে, তেন্তে এইটো সত্য হ'ব, ঠিক আছে, এইটো হৈ গ'ল। পূৰ্ণ সংখ্যা পূৰ্ণ প্ৰক্ৰিয়া সাপেক্ষে ক্ৰম বিনিময় ধৰ্ম মানি চলে। চ' ক্ৰম বিনিময় ধৰ্ম চোৱা, ক্ৰম বিনিময় ধৰ্ম কি আছিলে যে a লগত b পূৰণ কৰা, তেন্তে b লগত a পূৰণ কৰাৰ সমান আছে। তাৰমানে a পিছত b পূৰণ কৰিছা,
আৰু ইয়াত ক্ৰমটো সলনি কৰি বিৰ পিছত এ পূৰণ কৰিছে দুটাটো মান একে আহিব সো এইটো আমি চাওঁ পূৰ্ণ সংখ্যা কিছুমান লৈ ললো ধৰা তোমাৰ লৈ লৈছা 1 আৰু 2 ঠিক আছে তো কিমান আহিব 2 আৰু যদি উল্টা কৰি দিয়া 2 পূৰণ 1 কিমান আহিব 2 তেন্তে দুটা শুদ্ধ আছে ঠিক আছে তেন্তে এইটো কি হ'ব সত্য এইটো হৈ গ'ল সত্য নেক্সট এ বি সি যিকোনো অখণ্ড সংখ্যা হলে এইটো হৰণ কৰিলে ইয়াত পানী চলে সো এইটো আমি অলৰেডি দেখিছোঁ এইটো উদাহৰণ চাইছিলোঁ এইটো ভুল হ'ব অসত্য ঠিক আছে বুজাওতে তোমালোকে বুজাইছিলোঁ চাই ল'বা নেক্সট যিকোনো অখণ্ড সংখ্যা এ লগত 0 পূৰণ কৰিলে এ আহে তো এইটো ভুল হৈ যাব মানি লোৱা 2 লগত 0 পূৰণ কৰিলে 2 আহিব জানো নাহে নহয় এইটো ভুল হৈ যাব সেইটো অসত্য এইটো কি হ'ব অসত্য ঠিক আছে সো এইখিনি আমাৰ হৈ গ'ল কোৱেশ্চন নম্বৰ 1 এতিয়া আমি কৰোঁ কোৱেশ্চন নম্বৰ 2 তো ছাত্ৰ ছাত্ৰীসকল চোৱা এতিয়ালৈকে আমি অনুশীলনী 2 এ কোৱেশ্চন নম্বৰ 1 এতিয়ালৈকে সম্পূৰ্ণ কৰিছোঁ এতিয়া আমি কৰিব গৈ আছোঁ কোৱেশ্চন নম্বৰ 2 এ কোৱেশ্চন নম্বৰ 2 কৰিব গৈছোঁ কিন্তু তাৰ আগত কিছুমান আমাৰ টপিক আছে যেটো আলোচনা কৰিব লাগিব নহলে তোমালোকে বুজি নাপাবা চোৱা আমি সংখ্যা প্ৰণালীটোক দুটা ভাগত ভাগ কৰিছিলোঁ ঠিক আছে সংখ্যা প্ৰণালীটোক আমি দুটা ভাগত ভাগ কৰিছিলোঁ এটা হৈ গ'ল পৰিমেয় এটা হৈ গ'ল অপৰিমেয় সব পৰিমেয় অপৰিমেয় কি যিবোৰ সংখ্যাক p বাই q আকাৰত প্ৰকাশ কৰিব পৰা যায় সেইবোৰ হৈ গ'ল পৰিমেয় কিন্তু যিবোৰক প্ৰকাশ কৰিব নোৱাৰি p বাই q আকাৰত নহয় তেন্তে এনে সংখ্যাক আমি অপৰিমেয় সংখ্যা বুলি কওঁ এতিয়া চোৱা তুমি কোনবিলাকক p বাই q আকাৰত প্ৰকাশ কৰিব পাৰা যেনেকৈ p বাই q মানে হৰ আৰু লব যেনেকৈ তুমি লৈ লোৱা 2 আৰু 5 ঠিক আছে এইটো এটা পৰিমেয় সংখ্যা হয় ইয়াক যদি চোৱা এইটো 2 হৰ এইটো হৈ গ'ল হৰণ চিন এইটো হৈ গ'ল লব এইটো হৈ গ'ল 2 হৰ এইটো হৰণ চিন এইটো লব ঠিক আছে তো হৰণ চিন আছে তেন্তে আমি হৰণ কৰি দিওঁ চোৱা 2 আৰু 5 টোক যেতিয়া তুমি হৰণ কৰি দিবা সেইটো আহিব দশমিক দিলে এটা 0 5 4 গুণ 20 ঠিক আছে 0 কিমান আহিলে এইটো মান 0.4 ঠিক আছে এটা চোৱা 0.4 টো কি সংখ্যা হয় 0.4 টো তোমাৰ হৈ গ'ল দশমিক সংখ্যা ঠিক আছে তো এটা পৰিমেয় সংখ্যাৰ আন এটা ৰূপ হৈ গ'ল তোমাৰ দশমিক সংখ্যা তো দশমিক সংখ্যাটো তুমি কেনেকৈ লিখা চোৱা দশমিক সংখ্যাটো আমি কিছুমান ভাগত ভাগ কৰিছোঁ যেনেকৈ ইয়াত চোৱা সো এইটো চোৱা দশমিকটোক আমি দুটা ভাগত ভগাব পাৰোঁ প্ৰথম হৈ গ'ল পৰিমেয় দশমিক আৰু অপৰিমেয় দশমিক ঠিক আছে পৰিমেয় দশমিকক আকৌ আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ পৰিসমাপ্তি আৰু অপৰিসমাপ্তি আৰু অপৰিমেয় দশমিকটো অপৰিসমাপ্তি ঠিক আছে এটা চোৱা ইয়াতো অপৰিসমাপ্তি তেন্তে আমি এইটো লিখি দিওঁ চোৱা পৌনঃপুনিক ঠিক আছে এইটো অপৌনঃপুনিক ঠিক আছে তো পৌনঃপুনিক অপৌনঃপুনিক কি হয় এইটো চোৱা প্ৰথম পৰিসমাপ্তি দশমিক চোৱা এইটো চোৱা এইটো দশমিক কি হ'ল আমি হৰণ কৰিলে এইটো হৰণ কৰাৰ পিছত ইয়াতে আৰু তোমাৰ ভাগ কি কয় ভাগে 0 হৈ গ'ল তাৰ মানে হৰণ সমাপ্ত হৈ গ'ল যদি হৰণটো সমাপ্ত হয় তেন্তে আমি কওঁ এইটো পৰিসমাপ্তি দশমিক আৰু যদি হৰণটো সমাপ্ত নহয় যেনেকৈ এক্সাম্পলত মই বুজাইছোঁ চোৱা ধৰি লওঁ ইয়াতে তোমাৰ 7 আছে আৰু তুমি ইয়াক সৰি ইয়াতে 1 আছে আৰু তুমি হৰণ কৰি আছে 7ৰে তো দশমিক দিলে কিমান হ'ব 10 তেন্তে 7 গুণ 7 ল'লোঁ তেন্তে এইটো হৈ গ'ল 3 0 7 4 গুণ 28 2 0 তোমাৰ 7 দুগুণ 14 6 0 7 8 গুণ 56 4 0 7 5 গুণ 35 5 0 7 7 গুণ 49 আকৌ চোৱা 1 0 হৈ গ'ল য'ৰ পৰা আৰম্ভ কৰিছিলোঁ সেইটোতে সমাপ্ত হ'ল তাৰমানে এইটোক যদি আৰু হৰণ কৰোঁ আৰু ইমানটো ৰিপিট হৈ গৈ থাকিব তেন্তে আমি
1/7 আমি কি লিখিব পাৰোঁ 0.14285 আকৌ 14285714285 এনেকৈ ওলাই গৈ থাকিব এইটো সমাপ্ত নহয় কেতিয়াও সমাপ্ত নহব আৰু এটা এক্সাম্পল লোৱা এইটো মই আৰু এটা এক্সাম্পলত বুজাইছো তেনেকৈ তোমাৰ তাত আছে 1 আৰু এইটো 3 তেনে দশমিক দিলে এটা 0 3 3 গুণ 9 থাকিলে 1 আকৌ দশমিক থাকাৰ কাৰণে 0 3 3 গুণ 9 1 দশমিক থাকাৰ কাৰণে 0 3 3 গুণ 9 1 দশমিক থাকাৰ কাৰণে 0 3 3 গুণ 9 1 কি লাগিছে এইটো চোৱা ইয়াতে গোটেইকেইটা এনেকৈ ওলাই গৈ থাকিব তাৰমানে এইটো কেতিয়াও সমাপ্ত নহয় সো এইটো সমাপ্ত দশমিক নহয় তেন্তে কি দশমিক হ'ব অপৰিসমাপ্তি ঠিক আছে এটা চোৱা অপৰিসমাপ্তি পৌনঃপুনিক কিয় লিখিছোঁ কাৰণ ভালকৈ বুজি পাইছা ইয়াতে নাম্বাৰকেইটা ৰিপিট হৈ আছে ঠিক আছে 3 3 3 3 ইয়াতে নাম্বাৰ কোনকেইটা ৰিপিট হৈছে 142857 142857 142857 ৰিপিট হৈছে তেন্তে পৌনঃপুনিকৰ অৰ্থ হ'ল যিবিলাক দশমিক ৰিপিট হয় যেনেকৈ মানি লোৱা 0.474747 এনেকৈ কিছুমান দশমিক আছে যিকেইটা ৰিপিট হ'ব 0.142857 14285714285 এনেকৈ ৰিপিট হৈ গৈ থাকিব যিবোৰ দশমিক ৰিপিট হৈ গৈ থাকে সেনেকৈ দশমিকবিলাকক আমি অপৰিসমাপ্তি পৌনঃপুনিক বুলি কওঁ আৰু যিবিলাক ৰিপিট নহয় তেন্তে সেনেকৈ দশমিকবিলাকক আমি পৰিসমাপ্তি দশমিক বুলি কওঁ যেনেকৈ 0.4 0.567 এইটো সমাপ্ত হৈ গ'ল 0.28 এইটো সমাপ্ত হৈ গ'ল ঠিক আছে সো এনেকৈ দশমিকবিলাকক আমি কওঁ পৰিসমাপ্তি দশমিক আৰু যিবোৰ সমাপ্ত নহয় সেইটো অপৰিসমাপ্তি দশমিক কিন্তু কিছুমান দশমিক এনেকৈ আছে যিটো সমাপ্তটো নহয় সি ৰিপিটো নহয় ঠিক আছে যেনেকৈ কিছুমান চোৱা সমাপ্ত নহয় ৰিপিট নহয় যেনেকৈ 0.110111011110111110 তো ইয়াতে কি দেখি পাইছা ইয়াতে 1 এবাৰ ইয়াতে 1 দুবাৰ ইয়াতে 3 বাৰ ইয়াতে 4 বাৰ ইয়াতে 5 বাৰ 6 বাৰ 7 বাৰ 8 বাৰ 9 বাৰ 10 বাৰ এনেকৈ ওলাই গৈ থাকিব এইটো সমাপ্ত নহয় সো এনেকৈ দশমিকবিলাকক আমি কওঁ অপৰিমেয় দশমিক ঠিক আছে এটা ইয়াত চোৱা p/q আকাৰত প্ৰকাশ কৰিব পৰা যায় তাৰমানে পৰিমেয় সংখ্যাক p/q আকাৰত প্ৰকাশ কৰিব পৰা যায় তেনে যিমান p/q থকা সংখ্যা আছে গতিকে কি হ'ব পৰিমেয় ভাগত আহিব তেন্তে অপৰিমেয় ভাগত কোনকেইটা আহে যিকেইটা ৰুট থকা সংখ্যা আছে যেনেকৈ √2 √3 √5 এইকেইটা চাবা ইয়াৰ মান যেতিয়া ওলাবা ইহঁতৰ বৰ্গমূল যেতিয়া ওলাবা এই বৰ্গমূলটো ওলাই গৈ থাকিব কেতিয়া সমাপ্ত নহয় প্লাছ ইয়াতে ৰিপিট নহ'ব এইটো কাৰণে আমি অপৰিপনিক লিখিছোঁ ঠিক আছে ক্লিয়াৰ হৈ গ'ল ইমানখিনি ওকে সকল চোৱা এইটো কুৱেশ্যন নাম্বাৰ 2 আমি লৈছোঁ ইয়াতে আমাক দিয়া আছে তলৰ কোনবোৰ পৰিমেয় ঠিক আছে তাৰমানে তলৰ কোনবোৰ পৰিমেয় তাৰমানে কোনবোৰ পৰিমেয় তেন্তে বাকীকেইটা কি হ'ব পৰিমেয় নহয় আৰু পৰিমেয় নহয় মানে কি অপৰিমেয় হ'ব ঠিক আছে সেইটো অপৰিমেয় তো আমি অপৰিমেয়কেইটা ইয়াতে লিখিব আছে পৰিমেয়কেইটা ইয়াতে লিখিব আছে চোৱা পৰিমেয় মই ভালকৈ বুজাই দিছিলোঁ তুমি আগৰটো চাই ল'বা এটা লিখা আছে প্ৰথমে -11.2 সো এইটো পৰিমেয় হ'ব কাৰণ দশমিক পিছত সমাপ্ত হৈ গৈছে নেক্সট হৈ গ'ল 4/19 সো 4/19টো আমাৰ পৰিমেয় হ'ব কাৰণ এইটো p/q আকাৰত আছে অপৰিমেয় সংখ্যাবিলাক p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰে অপৰিমেয় কোনকেইটা যিকেইটাত স্কুৱেৰ ৰুট থাকে ঠিক আছে বৰ্গ মূল চিনটো থাকে নেক্সট হৈ গ'ল -17/3 এইটো কি হ'ব পৰিমেয় ঠিক আছে p/q আকাৰত আছে সো পৰিমেয় সংখ্যাত মাইনাছ থাকা প্লাছ থাকালৈ কোনো কথা নাই তাতে মাইনাছ থাকিলেও পৰিমেয় প্লাছ থাকিলেও পৰিমেয় ঠিক আছে এতিয়া 0.3 বাৰ এতিয়া ইয়াতে বাৰ আছে নহয় এইটো কি বুজাই আছে সো মই অলপ আগতে বুজাইছিলোঁ যে যেতিয়া কিবা সংখ্যা ৰিপিট হৈ আছে এনেকৈ ৰিপিট হৈ থাকিব তেতিয়া এই সংখ্যাটোক আমি শ্বৰ্ট কৰি পেলাই লিখিব পাৰোঁ 3 বাৰ তাৰমানে এই সংখ্যাটো ৰিপিট হৈ আছে যেনে মানি লোৱা 0.474747 এনেকৈ এইটো আমি লিখিব পাৰোঁ 0.47 বাৰ ঠিক আছে সো এইটো কি সংখ্যা হ'ল সো ৰিপিট হৈ থকা সংখ্যাকেইটাক আমি কি সংখ্যা বুলি কৈছিলোঁ পৰিমেয় মানে পৌনঃপুনিক ঠিক আছে অপৰিসমাপ্তি পৌনঃপুনিক তেন্তে এইটো পৰিমেয় হৈ যাব তাৰপিছত চোৱা √2 ৰুট থকা সংখ্যাকেইটাক চব অপৰিমেয় বুলি জনা যায় তো এইটো আমি পৰিমেয় নহয় বুলি ধৰিম ঠিক আছে তাৰপিছত 100/101 এইটো হৈ গ'ল পৰিমেয় ঠিক আছে p/q আকাৰত আছে তাৰপিছত হৈ গ'ল 22/7 22/7 এইটো p/q আকাৰত আছে এইটো আমি কি মানিম পৰিমেয় মানিম ঠিক আছে তাৰপিছত √3 সংখ্যাটো ঠিক আছে এইটো পৰিমেয় হ'ব
নেক্সট চোৱা 1.001 সো এটা দশমিক সমাপ্ত হৈ গ'ল তেন্তে আমি এইটো পৰিমেয় সমাপ্তি দশমিক হ'ব তেন্তে এইটো পৰিমেয় হ'ব নেক্সট চোৱা 2.03003 ইয়াতে চোৱা শূন্য বৃদ্ধি হৈ গৈ আছে আৰু সমাপ্ত হোৱা নাই বৃদ্ধি হৈ গৈ থাকে আৰু সমাপ্ত নহয় তেন্তে এইটো অপৰিমেয় সংখ্যা হ'ব ঠিক আছে নেক্সট চোৱা 3.13113 সো এইটো বৃদ্ধি হৈ গৈ আছে ঠিক আছে বৃদ্ধি হৈ গৈ আছে তাৰমানে এইটো পৰিমেয় নহ'ব আৰু সমাপ্ত হোৱা নাই সো দশমিক এনেকৈ ফুটফুটকৈ আছে তেন্তে সমাপ্ত হোৱা নাই প্লাস বৃদ্ধি হৈ গৈছে চোৱা এটা 1 আছিল এটা দুটা 1 আহি গ'ল এটা তিনটা আহি গ'ল তাৰপিছত চাৰিটা পাঁচটা ছয়টা এনেকৈ 1 বৃদ্ধি হৈ গৈ থাকিব ঠিক আছে তাৰপিছত আহি গ'ল তোমাৰ 0 টো আমাৰ পৰিমেয় সংখ্যা হয় তাৰপিছত 0/5 কৰিলে তুমি 0 পাবা তেনে হেতুৱে কি হ'ব পৰিমেয় সংখ্যা হ'ব সো এটো আহি গ'ল তোমাৰ কোৱেশ্চন নম্বৰ 2 ঠিক আছে এটা কোৱেশ্চন নম্বৰ 3 টো আমাক দিয়া আছে সো কোৱেশ্চন নম্বৰ 3 টো ইজি আছে একো টান নাই আমাক সুধিছে কোনবোৰ ধনাত্মক আৰু কোনবোৰ ঋণাত্মক পৰিমেয় সংখ্যা বাছি উলিওৱা সো 120 প্ৰথমে আমি লিখিলম ধনাত্মক আৰু ঋণাত্মক Number 3 to sir. It আমাক দিয়া আছে 125 by minus 467. So it এটাই মাইনাস আছে ধনাত্মক কোন কিটা হয় প্ৰথমে এটো বুজি লোৱা যিবোৰ আগত দুটাও চিন কি চিন হৈ গ'ল আমাৰ প্লাস বা মাইনাস দুটাও যদি একে থাকে তেন্তে এটো ধনাত্মক বুজায় দুটাও একে থাকিলে সো এটা বেলেগ বেলেগ আছে এটা পজিটিভ এটা মাইনাস এটা প্লাস এটা মাইনাস প্লাস মাইনাস বেলেগ বেলেগ হৈ গ'ল না সেটো ঋণাত্মক হ'ব যদি চিন একে থাকে তেন্তে ধনাত্মক মই দেখাই দিছো যেনেকৈ 0/19 এটা দুটাও চিন কি আছে পজিটিভ আছে ইয়াতে সব প্লাস ইয়াটো প্লাস তেন্তে দুটাও কি হ'ব ধনাত্মক নেক্সট হ'ল -27/-13 সো দুটাও চিন একে আছে ধনাত্মক ঠিক আছে তাৰপিছত 560/493 দুটাও চিন একে আছে সো এটা পজিটিভ এটা চিন নথকা মানে পজিটিভ বুজাব সো দুটা পজিটিভ আছে ধনাত্মক তাৰপিছত -77/101 এটো কি হ'ব ঋণাত্মক ঠিক আছে এটো হৈ গ'ল কোৱেশ্চন নম্বৰ 3 এটা আমি কৰো কোৱেশ্চন নম্বৰ 4 আমি কৰো ঠিক আছে সো সোয়া কোৱেশ্চন নম্বৰ 4 আমাক দিয়া আছে প্ৰমাণিত ৰূপত লিখা যেটা আমাক দিয়া আছে 95/57 সো প্ৰমাণিত ৰূপত লিখা মানে হৈ গ'ল যে এই দুটা সংখ্যাৰ সাধাৰণ উৎপাদক একৰ বাহিৰে যদি বেলেগ নাথাকে তেন্তে হেতু প্ৰমাণিক ৰূপ বুলি কোৱা হয় কেনেকৈ কৰিছো এটো 95 এটো 57 দিয়া আছে সো এটো 19 5 গুণ এটো 19 3 গুণ তেন্তে এটো হৈ গ'ল 5/3 তে সো 5 আৰু 3 ৰ মাজত একৰ বাহিৰে বেলেগ উৎপাদক নাই তেন্তে এটো কি হ'ব ইয়াৰ প্ৰমাণিক ৰূপ তে সো 64 আৰু 96 64 টোক আমি 16 4 গুণ আৰু 16 6 গুণ সো এটা 4/6 আহিলে 4/6 টো আৰু কাটিব পৰা যায় 2 2 গুণ 2 3 গুণ তাৰমানে 2/3 এতে একৰ বাহিৰে বেলেগ সাধাৰণ উৎপাদক নাই এন্তে এটা হৈ যাব ইয়াৰ প্ৰমাণিক ৰূপ এতে মাইনাস ঠিক আছে 56/63 সো এটো 7 দি গৈ আছে 7 8 গুণ 56 সো -56 আৰু 63 টো আমি লিখিব পাৰো 7 8 গুণ 56 আৰু 7 9 গুণ সো -8 আৰু 9 তো তুমি এটো ভাগ কৰিলে 2 * 2 * 2 * 1 এটো গল 3 * 3 * 1 সো এতে একৰ বাহিৰে বেলেগ সাধাৰণ উৎপাদক নাই তেন্তে এটো কি হ'ব ইয়াৰ প্ৰমাণিক ৰূপ 221/130 দুটাও 13 দি গৈ আছে সো 13 17 গুণ আৰু 13 10 গুণ সো 17 আৰু 10 ৰ মাজত কোনো কিবা সাধাৰণ উৎপাদক একৰ বাদে বেলেগ নাই তেন্তে এটো ইয়াৰ কি হৈ যাব প্ৰমাণিক ৰূপ ঠিক আছে 105 আৰু 225 সো এটো কিহেৰে গৈ আছে সো এটো 15 ৰে গৈছে 15 গুণ 225 আৰু 15 তোমাৰ 15 কিমান গুণ ধৰা 15 6 গুণ 15 7 গুণ ঠিক আছে সো 15 7 গুণ তোমাৰ আহি যায় 105 ঠিক আছে 15 7 গুণ ঠিক আছে এটা হ'ব 7/15 ঠিক আছে সো এইটা হৈ গ'ল ইয়াৰ প্ৰমাণিক ৰূপ ঠিক আছে